अपनी जगह पर खड़े होकर गेम को दिशा दिया है और शायद 130 बिल्कुल कुबान इज गोइंग टू विन द मैच और कोई नहीं रुक सकता कब कुबान को, क्योंकि गेम भी बहुत ज्यादा है और सिर्फ जीतने के लिए 4 रन अब सिर्फ 3 रन यही गेम निर्णय कर देगा। গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা আমি ধন্যবাদ দিছো, কিয়নো আজি এই ভাৰতবৰ্ষৰ ৭৫তম গণৰাজ্য দিৱসৰ এই শুভ দিনটো সুন্দৰ বতৰৰ যোগেদি আমাক আনন্দিত কৰিছে। ধন্যবাদ দিছো আজি আমাৰ ৰূপাই চাহ বাগিচাৰ এনচি সাইডৰ ইয়ং ষ্টাৰ ক্ৰিকেট ক্লাব আৰু ৰূপাই চাহ বাগিচাৰ এনচি সাইডৰ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰাথমিক গোট আৰু লগতে স্থানীয় ৰাইজৰ সহযোগত যি ক্ৰিকেট প্ৰতিযোগিতা ইয়াত অনুষ্ঠিত হৈছে আৰু সেই প্ৰতিযোগিতাৰ আজি চূড়ান্ত প্ৰতিযোগিতা ইয়াত উপস্থিত থকা যিমানে সন্মানীয় ব্যক্তিসকল আৰু আমাৰ কুবাং ক্ৰিকেট দল আৰু য়ংষ্টাৰ ক্ৰিকেট দলৰ খেলুৱৈসকল আৰু অতি আনন্দৰে ইয়াত গোট খোৱা আমাৰ ক্ৰিকেট প্ৰেমী ৰাইজ, আজি এই দিন দেখিবৰ কাৰণে সকলোৱে ভাবিছিল যে কেতিয়া এই চূড়ান্ত খেলখন অনুষ্ঠিত হ'ব আৰু দুয়োটা দলৰ খেলুৱৈসকলেও ভাবিছিল যে কেতিয়া এই চূড়ান্ত খেলখন অনুষ্ঠিত হ'ব আৰু সেই দিন আহিল, সেই ক্ষণ আহিল আৰু সেই আনন্দৰ সময় আহিল। গতিকে এই সময়ত দুয়োটা দলকে আমি বেষ্ট অফ লাক জনাইছোঁ আৰু লগতে আমি এই চূড়ান্ত প্ৰতিযোগিতাৰ খেলখনৰ প্ৰত্যেকটো মুহূৰ্ত যেন বৰ আকৰ্ষণীয় হয় আৰু বিধিসন্মতভাৱে যাতে খেল খেলে কোনো ধৰণৰ স্লেজিং যাতে নহয় অনুৰোধ কৰিছোঁ আৰু সুন্দৰভাৱে এই খেলখন যেন সমাপ্ত কৰে। আৰু বিশেষকৈ মই ধন্যবাদ দিছোঁ আজি যি আমাৰ এই খেলখন অনুষ্ঠিত কৰিবৰ কাৰণে যি কমিটি বনোৱা হৈছিল আৰু সেই কমিটিয়ে যথেষ্ট পৰিশ্ৰম কৰিছে। আপোনালোকে নিশ্চয় জানে এনেকুৱা এখন খেল অনুষ্ঠিত কৰিবৰ কাৰণে কিমান পৰিশ্ৰম কৰিব লাগে, গতিকে কমিটিকো আমি ধন্যবাদ দিছোঁ।